তজু পাৱে মাগুৱে কবৰ তুমি প্ৰভু জগত ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিল পাতে ক মহাঘোৰ এতেকে প্ৰসাদ দিও মোক ভক্ত প্ৰহ্লাদে যেতিয়া পৰম ব্ৰহ্ম কৃষ্ণই প্ৰহ্লাদৰ স্তুতিত তুষ্ট হৈ তেতিয়া ভগৱান শ্ৰীকৃষ্ণই প্ৰহ্লাদক কৈছে, তোমাক কি বৰ লাগে এতিয়া তুমি কোৱা। তেতিয়া প্ৰহ্লাদে দেউতাকৰ মংগলৰ অৰ্থে বৰ বিচাৰিছে। কি বুলি? তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতেক মহাঘোৰ তাতহন্তে পিতৃ নিষ্ঠৰক এতেকে প্ৰসাদ দিও মোক। তেতিয়াহ'লে প্ৰহ্লাদে অন্য কথা একো নিবিচাৰিলে। কিন্তু প্ৰহ্লাদে কি বিচাৰিব লাগিছিলে? প্ৰহ্লাদক যেতিয়া প্ৰহ্লাদৰ পিতৃ হিৰণ্যক্ষই অত্যাচাৰ কৰে, গতিকে পিতৃৰ অমংগল চিন্তা কৰিব লাগিছিলে আৰু পিতৃক প্ৰতিশোধ ল'ব লাগিছিলে। তাই ভক্ত প্ৰহ্লাদে পিতৃৰ অত্যাচাৰ সহ্য কৰিও কিন্তু প্ৰহ্লাদে পিতৃৰ মংগলৰ কাৰণেহে ভগৱানৰ ওচৰত বৰ মাগিছে। এতেকে আমি মানুহবিলাকে কোনো কাৰণত কোনো সমস্যাৰ সমাধান বিচাৰি কেতিয়াও আমি প্ৰতিশোধ ল'বলৈ যাব নালাগে। কাৰণ শাস্ত্ৰসমূহে আমাক এটা আদৰ্শ দিছে। আমি যদি সঁচাকৈ মানুহবিলাকে শাস্ত্ৰ মানিছোঁ, শাস্ত্ৰ পাঠ কৰিছোঁ, শাস্ত্ৰ শুনিছোঁ, এই যে ভকতি দিশ আমি ভকত শব্দটো ব্যৱহাৰ কৰিছোঁ, তেনেহ'লে আমি কেতিয়াও এই ভক্ত প্ৰহ্লাদৰ আদৰ্শেৰে বা দ্ৰৌপদীয়ে 6 পুত্ৰ যেতিয়া তেওঁৰ মাৰি পেলালে, কিন্তু তেওঁ কি কৰিলে? বধূতাজনক ক'লে, ৰাখা এওঁক মাৰিব নালাগে। মই যিটো কষ্ট পাইছোঁ এই 6 পুত্ৰৰ কাৰণে, আকৌ এই এওঁক মাৰিলে তেওঁলোকেও মই পোৱা কষ্টকেই পাব। তেনেহ'লে দ্ৰৌপদীয়ে ক্ষমা কৰা নাই জানো? দ্ৰৌপদীয়ে কেতিয়াও প্ৰতিশোধ লোৱা নাই। এতেকে আমি মানুহবিলাকে কিবা যদি সমস্যা আহে, তেনেহ'লে আমি কেতিয়াও প্ৰতিশোধ ল'বলৈ যাব নালাগে। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগিব, হে প্ৰভু তুমি এই সমস্যাৰ সমাধান কৰা। বেদসমূহ যেতিয়া মই দানৱ নামটো শুনিলেই গম পোৱা যায় তেওঁৰ পৰিচয়, তেওঁ এজন অসুৰ হয়। গতিকে সেই অসুৰে বেদসমূহ যেতিয়া চুৰি কৰি লৈ যায়, অত্যাচাৰ কৰে, তেতিয়া কি হৈছিল? বোলে পৰম ব্ৰহ্ম কৃষ্ণই আকৌ উদ্ধাৰ কৰি আনিছিল অসুৰক বধ কৰি। তেনেহ'লে অসুৰ যদি সঁচাকৈ অসুৰ হয়, তেওঁক পৰম ব্ৰহ্ম কৃষ্ণই বধ কৰিবই। আমি মানুহবিলাকে কেতিয়াও বধ কৰিবলৈ বা প্ৰতিশোধ ল'বলৈ যাব নালাগে। কাৰণ কৰ্মই মানুহক পৰিচয় দিয়ে সন্তনে দুষ্ট। গতিকে সন্তসকলৰ যেতিয়া মনত কোভ হয়, তেতিয়া দুষ্টসকলৰ দুৰ্বাসনা হয়। তাকে মহাপুৰুষ মাধৱদেৱে কৈছে যে সন্তৰ সংগত সুবসনা আৰু সন্তৰ কোপত দুৰ্বাসনা। সন্তসকলৰ, মহন্তসকলৰ, ভকতসকলৰ যদি কিবা কোভ হৈ যায়, তেতিয়া দুষ্টসকলৰ দুৰ্বাসনা হয়। এতেকে আমি প্ৰথম কথা হ'ব, আমি মানুহবিলাকে ভকত হ'ব লাগিব, মানুহবিলাকে ধৈৰ্য ধৰিব লাগিব, মানুহবিলাকে সহ্য কৰিব লাগিব। আৰু তেতিয়াহে আমি এনেই মনত যদি কৈ থাকোঁ যে আমি ভকত এইবিলাক শব্দ আমি ব্যৱহাৰ কৰি থাকিলে নহ'ব। মুখেৰে এটা কম, হাতেৰে এটা কাম কৰিম। তেনেহ'লে আজি আমাৰ যিখন সংবিধান দাহ কৰিলে, তাত কি আছিলে? বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘ শব্দটো বাদ দিলে,
গুৰুজনাৰ নামভাগ হয়। গতিকে গুৰুজনাৰ নামভাগ যদি কোনোবাই দাহ কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কাৰণ পৰমব্ৰহ্ম কৃষ্ণক যেতিয়া কংসই মাৰিবলৈ যায়, তেতিয়া কি হৈছিলে বাৰু? আৰু পুতনাই বিষস্তন দিছিলে মানে কৃষ্ণক মাৰিবলৈ। তেনেহ'লে পুতনাটো নমৰিলে নে কোন মৰিলে বাৰু? পুতনা মৰিলে, কিন্তু কৃষ্ণকহে মাৰিব বিচাৰিছিলে। কৃষ্ণটো নমৰিলে। গতিকে বিষস্তন দিবলৈ গৈ সেই অসুৰ বা দুষ্ট এজন প্ৰকৃতিৰ স্বভাৱৰ অসুৰ তেওঁক বধ হ'ল, নিধন হ'ল। এতেকে কৃষ্ণৰ এই গুৰুজনাৰ যি নামভাগ যিটো দাহ হ'ল, গতিকে আমাৰ হয় কথাটো দুখ লাগিব, কিন্তু দুখ লাগিলেও যেতিয়া যিটো হ'ব লাগে সেইটো পৰমব্ৰহ্ম কৃষ্ণই কৰি গৈ থাকে। গতিকে আমি সময়ত ধৈৰ্য ধৰিব লাগিব, সময়ত আমি ঈশ্বৰক বিচাৰিব লাগিব। আমাৰ যেতিয়া বিপদ আপদ হয়, এইখিনি সমস্তখিনি পৰমব্ৰহ্ম কৃষ্ণই জানে। ভকতক যেতিয়া অপকাৰ কৰে, তেতিয়া পৰমব্ৰহ্ম কৃষ্ণই ভকতক উদ্ধাৰৰ হেতুকে অৱতাৰ গ্ৰহণ কৰে। আমি সকলোৱে জানো, এইটো শাস্ত্ৰসমূহে আমাক কৈছে। গতিকে আমি কেতিয়াও ইয়াত আমি মানে পাতলা হৈ যাব নালাগে, আমি ভয় খাব নালাগে, আমি কেতিয়াও মানে ভাবিব নালাগে যে আমাৰ পৰমব্ৰহ্ম কৃষ্ণই আমাক উদ্ধাৰ নকৰিব নেকি। সেইকাৰণে প্ৰহ্লাদৰ যিটো স্থিতি, সেই স্থিতিটোৰ কাৰণে এজন ভকতেই 21 পুৰুষ উদ্ধাৰ কৰিছিলে। তেনেহ'লে আমাৰ লাখ লাখ ভকত নাই জানো? আমাৰ লাখ লাখ ভকত আছে। আমি গৌৰৱ কৰোঁ যে আমাৰ বহু বহু লাখ লাখ আমি ভকত আছোঁ। তেনেহ'লে লাখ লাখ ভকতৰ মাজত আমি লাখ লাখ ভকতে যদি পৰমব্ৰহ্ম কৃষ্ণক এবাৰ একেলগে হে কৃষ্ণ তোমাৰ কৰ্ম তুমি কৰিছা, আমাৰ যি সংবিধান কোনোবাই অপদস্থ কৰিছে, আমাৰ যি বিধান, আমাৰ যি প্ৰাণৰ মেৰুদণ্ড স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সংবিধান, ইয়াত যদি কোনোবাই হাত দিছে আৰু সেয়ে হৈছে ঈশ্বৰৰ চৰণত হাত দিয়া, তেনেহ'লে পৰমব্ৰহ্ম কৃষ্ণৰ ওচৰত আমি সকলোৱে যদি প্ৰাৰ্থনা কৰোঁ, তেনেহ'লে ভগৱন্তই আমাক নিশ্চয় উদ্ধাৰ নকৰিবনে? জ্বলন্ত প্ৰমাণ, প্ৰহ্লাদে যেতিয়া প্ৰাৰ্থনা কৰে, তেনেহ'লে দৈত্যই যেতিয়া প্ৰহাৰ কৰে, তেতিয়া কিন্তু প্ৰহ্লাদৰ গাত একোৱেই নহ'ল, নোম লৰাব পৰা নাই বুলি শাস্ত্ৰসমূহে কৈছে। তেনেহ'লে আমাৰ ভকতসকলৰ নোম লৰাব পাৰিব নেকি কোনোবাই? নোৱাৰে। কিন্তু আমাৰ বিশ্বাসটো লাগিব। আমাৰ বিশ্বাসটো কম হৈছে, আমাৰ নিজৰেই ক'ৰবাত ভুল হৈছে, আৰু সেইটোহে আমি বিচাৰিব লাগিব যে আমাৰ ভুল হ'লে আমাৰ এতিয়া আমি ভাবিছোঁ যে কোনোবাই আমাৰ সংবিধানখন জ্বলাই দিছে, তেওঁ ভুল কৰিছে। হয়, ভুল কৰাটো হয়। তেনেহ'লে যিসকলে সংবিধান নামানে সেইসকলে কি কৰিছে বাৰু? সেইটো ভুল নহয় জানো? গতিকে সংবিধান নমনাসকলৰ যিটো অপৰাধ হৈছে, দাহ কৰাসকলৰ যিটো অপৰাধ হৈছে, সংবিধান নমনাসকলৰো সেই একেই অপৰাধ হৈছে। এতেকে আহক আমি এই যে সংবিধান, এই সংবিধানখন যাতে আমি মানি চলিব পাৰোঁ, সকলোৱে যাতে শ্ৰদ্ধা কৰোঁ, আৰু এই গুৰুজনাৰ নামভাগ যদি কোনোবাই দাহ কৰিছে, তাত নিশ্চয় অপৰাধ হৈছে, আৰু সেই অপৰাধ মৰিখন কৰিবৰ কাৰণে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগিব। সকলোৱে মিলিজুলি প্ৰহ্লাদে যেনেকৈ প্ৰাৰ্থনা কৰিছে, দ্ৰৌপদীয়ে যেনেকৈ প্ৰাৰ্থনা কৰিছে, আৰু এই ভকতসকলে যেনেকৈ পৰমব্ৰহ্ম কৃষ্ণই উদ্ধাৰ কৰক বুলি ভগৱন্তৰ অভয় চৰণত শৰণাপন্ন হৈছে, তেনেকৈ আমাৰো যদি কিবা দুৰ্যোগ আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তেনেহ'লে আমি ভকতি অবিহনে কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। তেনেহ'লে আন যত সবে মিছা ভক্তিৰ অভাৱে। আমি সকলোৱেই পাঠ কৰিছোঁ, সকলোৱেই ভাগৱত শুনিছোঁ, কীৰ্তন কৰিছোঁ, পৰমব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ। তেনেহ'লে আমাৰ অসুবিধা একো নাই বুলি আমি কৃষ্ণৰ ওচৰত আবেদন নিবেদন কৰিব লাগে। যেতিয়া মহাপ্ৰলয় হয়, তেতিয়া কি কৰিছিলে বাৰু? ব্ৰহ্মাক গৈ পেলাই বাকীবিলাকে প্ৰাৰ্থনা কৰিছিলে,
আকৌ ব্ৰহ্মাই গৈ পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে। তেতিয়া কি হ'ল, যেতিয়া এই বেদখন চুৰি কৰি লৈ যায়, অপদস্থ কৰে, তেতিয়া কি হৈছিলে বাৰু? প্ৰাৰ্থনাৰ বলতহে আকৌ বেদ উদ্ধাৰ হৈছিলে। এতেকে আমি প্ৰাৰ্থনা কৰিব লাগিব ভগৱানৰ ওচৰত, তেতিয়া আমাৰ যি বেদ অপদস্থ হৈছে, এই বেদখনক উদ্ধাৰ পৰম ব্ৰহ্ম কৃষ্ণই কৰিব আৰু সেই দৈত্যসকলক বধ কৰিব। আমি নিশ্চিন্ত থাকিব লাগে। কৃষ্ণ প্ৰহ্লাদে কি বুলি কৈছে আৰু, হে ৰাম ৰাম তুমি দীন দয়াশীল দেৱ, তোমাৰ চৰণে কৰো সেৱ, কহে কৃষ্ণ কিংকৰ শংকৰে, নেৰিবা কীৰ্তন একোণৰে। আমি কীৰ্তন এৰিব নালাগিব, আমি পথভ্ৰষ্ট হ'ব নালাগিব, আমি ধৈৰ্য হেৰুৱাব নালাগিব। আমাৰ পৰম পূজ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ প্ৰয়াত কৰুণাকান্ত পদাধিকাৰৰ বাবে কৈছিলে যে আমি সদায় এটা গতিত থাকিব লাগিব। আমাৰ গতি কেতিয়াও হেৰাই যাব দিব নালাগিব। এইবিলাক বচন নাৰদৰ বচনৰ দৰে শুদ্ধ বচন, আৰু এই বচনসমূহ যদি আমি পালন কৰি যাওঁ তেনেহ'লে আমাৰ অসুবিধা একোৱেই নাই। বিপদ আহিব আৰু বিপদ গুচি যাব। বিপদ কাণ্ডাৰী হৰি পৰম ব্ৰহ্ম কৃষ্ণ। গতিকে আমি কৃষ্ণক যদি সকলো ভকতে প্ৰাৰ্থনা কৰোঁ, আমি যদি প্ৰতিশোধ ল'ব নিবিচাৰোঁ, কেৱল ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যিসকলে এইবিলাক অপকাৰ চিন্তা কৰিছে, কুচিন্তা কৰিছে, সেই চিন্তা ধাৰা গুচাই সুমতি দিয়ক বুলি তেওঁলোকৰ ওচৰত, পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত তেওঁলোকৰ সুমতি দিয়ক বুলি আমি যদি প্ৰাৰ্থনা কৰোঁ, তেনেহ'লে আমাৰ কুশল মংগল গোটেই পৃথিৱীৰে হ'ব, গোটেই দেশৰে হ'ব, মানৱ জাতিৰে হ'ব। আমি আচলতে গোটেইবিলাক সমস্তকে আমি মানৱ জাতি বুলিহে ঘোষণা কৰিব পাৰোঁ। পৰম ব্ৰহ্ম কৃষ্ণই মানৱ জাতি বুলি কৈছে, আৰু আমি অন্য কোনো জাতিৰ ভেদাভেদটো বিচাৰিব কেতিয়াও নালাগে। মুখেৰে কৈ থাকিলে নহ'ব। আমি যে বিভিন্ন জাতি উপজাতি মিলি আমি এখন অসম গঢ়িছোঁ বুলি, এইটো মুখেৰেহে কোৱা কথা, কিন্তু আমাৰ কাৰ্যকৰীটো হোৱা নাই। আমি যদি সকলোৱে ভাবি চাওঁ, আমাৰ প্ৰত্যেক মানুহৰ মাজতে জাতি প্ৰজাতি এইবিলাক বিচাৰি আমি হাই উৰুমি কৰি আমাৰ এই অশান্তিময় অসম গঢ়িব আমি কেতিয়াও নোৱাৰোঁ। আমাৰ অশান্তি হৈ থাকিব। গতিকে আহক, আমি শান্তি যদি লাভ কৰিব লাগে তেনেহ'লে পৰম ব্ৰহ্ম কৃষ্ণৰ এই বাণীসমূহেৰে আৰু ভকতসকলৰ আদৰ্শেৰে আমি নিশ্চয় আগবাঢ়িব লাগিব। আজিকালি মিলিবে মৰণ, হৰি হৰি বোলা সৰ্বজন। আজিকালি মিলিবে মৰণ। আমি মানুহবিলাক যে মৰণশীল, আমি যে মৰিব লাগিব। আমি জাতিৰ কাৰণে যুঁজ কৰি আছোঁ, হাই কাজিয়া কৰি আছোঁ। আমি যে আজিকালিৰ ভিতৰতে মৰি যাম, এই কথাটো কোনোবাই ভাবিছেনে বাৰু? নাই ভবা। এতেকে আমি ভাবিবলৈ হ'ল, আমি যে মানুহবিলাক মৰি যাম, এইবিলাক হাই কাজিয়া কৰি একো লাভ নাই। মানুহ সদায় মিলা প্ৰীতি সম্প্ৰীতি মৰমেৰে প্ৰেমেৰে জীয়াই থাকিবলৈ শিকিব লাগে। তো আমি এইবিলাক আচলতে বেয়া কাম কৰিছোঁ। তো আমি এই বেয়া কামবিলাক আঁতৰি যাবৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগে। কেনেদৰে? ও হৰি নম দামোদৰ যাদৱানন্দ, দুখ নিবেদিলো কত, নভৈল ভকতি ইহ মনুষ্য জন্মত। ও হৰি নম দামোদৰ যাদৱ নন্দন। হে প্ৰভু,
তোমাক প্ৰাৰ্থনা কৰিছোঁ। দুখ নিবেদি কত, ইমান দুখ আমি এই সংসাৰত, দুখ জ্বালা যন্ত্ৰণা এইবোৰ পাই আছোঁ। কিহৰ কাৰণে? কাকো দুখী লাভ নাই, আমাৰ নিজৰ দোষৰ কাৰণে। আমি মানুহবিলাকে বহুত অপৰাধ কৰোঁ, কিন্তু হাতী, ঘোঁৰা, মহ, গৰু, ছাগলী, অন্য জীৱবিলাকে ইমান অপৰাধ নকৰে। গতিকে তেওঁলোকৰ আৰু অপৰাধ ভঞ্জনৰ কাৰণে প্ৰাৰ্থনাৰ প্ৰয়োজন নাই। তো আমি মানুহবিলাকে বহুত ডাঙৰ ডাঙৰ অপৰাধ কৰোঁ। এই যে ঘটি আছে ঘটনাবিলাক, এইবিলাক অপৰাধেই হয়। আৰু অপৰাধী কি কৰে? পৰম ব্ৰহ্ম কৃষ্ণই যদি ভগৱানৰ ওচৰত অপৰাধ মাৰ্জনা নিবিচাৰে, তেনেহ'লে সেই অপৰাধৰ বাবে পৰম ব্ৰহ্ম কৃষ্ণই দৈত্যবিলাকক বধ কৰে। আৰু তেওঁলোকৰ পুনৰ জন্ম হ'ব লাগিলে পাপৰ যোনিতহে জন্ম হয়। আমি মানুহবিলাকে মন কৰিব লাগিব। যদি এইবিলাক কথা আমি মন নকৰোঁ, তেনেহ'লে আমাৰ মানৱ জন্মটো নষ্ট হয়। সেইকাৰণে কৈছে নভৈল ভকতি ইহ মনুষ্য জন্মত। আমাৰ এইটো মনুষ্য জন্ম। দেৱতাসকলে যেনেকৈ বাঞ্ছনা কৰে মনুষ্য হ'বলৈ, আমিতো ব্ৰহ্মাৰ বাঞ্ছনাতহে মনুষ্য হৈ জন্মগ্ৰহণ কৰিছোঁ। এতেকে আমি ভাবিব লাগিব, চিন্তা কৰিব লাগিব। আহকচোন আমি পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ সেইদৰে। ও হৰি নাম দামোদৰ যাদৱানন্দন, দুখ নিবেদিবু কত, নভৈল ভকতি ইহ মনুষ্য জন্মত। নিহিঙে বুলন্ত সাক্ষী শুনিও প্ৰহ্লাদ, অ দিবাক নলাগে তাক ইষব প্ৰসাদ। পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ। দেখিছেনে বাৰু? প্ৰহ্লাদ এজন আৰু তেওঁ ঈশ্বৰৰ পৰম ভক্ত। তেনেহ'লে তেওঁ 21 পুৰুষ উদ্ধাৰ বুলি কৈছে। তলে 7, মধ্যত 7, ওপৰে 7, 3 হাত 21 পুৰুষ উদ্ধাৰ ভক্ত প্ৰহ্লাদে কৰিছে। তেনেহ'লে আমি এজন ভকতে যদি 21 পুৰুষ উদ্ধাৰ কৰিব পাৰে, তেনেহ'লে আমি লাখ লাখ ভকতে কেলেই নোৱাৰোঁ? ক'ৰবাত ভুল হৈছে নেকি? ভক্তিৰ অভাৱ হৈছে নেকি? আন যত হবে মিছা ভক্তিৰ অভাৱে। মহাপুৰুষ মাধৱদেৱে ঘোষাখনৰ শেষত সেই কলমটো এনেই লিখা নাই। আৰম্ভণিৰ পৰা শেষলৈকে নে ভকতি যদি নাথাকে, তেনেহ'লে আমি কোনো কাজতেই সিদ্ধি নহয়। আন যত হবে মিছা ভক্তিৰ অভাৱে। এজন ভক্ত প্ৰহ্লাদে যদি 21 পুৰুষ উদ্ধাৰ কৰিব পাৰে, তেনেহ'লে আমি লাখ লাখ ভকতে এখন সংবিধান আমি কেলেই উদ্ধাৰ কৰিব নোৱাৰোঁ? নিশ্চয় পাৰিম, কিন্তু আমাৰ হাতত বুদ্ধি থাকিব লাগিব। কি বুদ্ধি? বোলে অস্ত্ৰ কেতিয়াও প্ৰয়োগ কৰিব নালাগিব। অস্ত্ৰই কেতিয়াবা, হিংসাই কেতিয়াবাও, কাহানিও হিংসাই সমস্যা সমাধান কৰিব নোৱাৰে। সন্ত্ৰাসে সমস্যা সমাধান কৰিব নোৱাৰে। কেৱল সমস্যা সমাধান কৰিব ভকতি। আন যত হবে মিছা ভক্তিৰ অভাৱে। এতিয়া আহক আমি সকলো ভকত বৈষ্ণৱে, আইসকলে, যুৱক যুৱতী, শিশুসকলে পৰম ব্ৰহ্ম কৃষ্ণক আৰাধনা কৰোঁ। ভগৱানক সদায় গুৰু সেৱা কৰোঁতে প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু, এই ঘোৰ কলিৰ যুগত তোমাৰ যি অপযোগ হ'ল, এই অপযোগ কোনে দিলে বাৰু? যে শ্যমন্তক মণি যেতিয়া চুৰি হয়, কৃষ্ণই এনেই কলংক পালে। তেনেহ'লে তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কোনে ব্যৱস্থাটো ল'লে? ভগৱান কৃষ্ণই নিজেই ল'লে। তেনেহ'লে আমাৰ যে সংবিধান দাহ হৈ গ'ল, তে আচলতে সংবিধানখন দাহ কৰা নাই, পৰম ব্ৰহ্ম কৃষ্ণক দাহ কৰিছে, নাজানি কৰিছে। গতিকে নাজানে যদি কোনোবাই জুইত হাত দিয়ে, তেওঁক পুৰিব। আমি কোনো চিন্তা কৰিব নালাগে। আমাৰ ভকতে দুখ লাগিব, আৰু সেই দুখটো
আমি কেতিয়াও আনে দুখ পাওক বুলি প্ৰতিশোধ ল'ব নালাগে। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ।